নমস্কাৰ। আগৰ ভিডিঅ'টোত মই বৰগীতৰ এক্সট্ৰা কুৱেশ্যন কেইটামান ডিছকাছ কৰিছিলোঁ আৰু আজি শ্বৰ্ট কুৱেশ্যন মেইন বুকৰ বৰগীতৰ বৰগীত লেচনৰ মেইন বুকৰ শ্বৰ্ট কুৱেশ্যন আৰু মূল ভাৱটো ডিছকাছ কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো আছে, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? তো ভগৱান নাৰায়ণক অনুৰোধ কৰিছে। তো নেক্সট কুৱেশ্যন আহিছে, সনক সনন্দ যোগী যাহাকো ধ্যায়। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? তো সনক সনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে। তোমালোকে যেতিয়া আনচাৰ লিখিবা তেতিয়া ফুল চেণ্টেন্সটো লিখি দিবা, খালি নাৰায়ণ বুলি লিখি নথবা, পুৰা কুৱেশ্যনটোৱে লিখি দিবা। কবি কিহত আতুৰ হোৱা বুলি কৈছে? কবি বিষৰ বান্ধনত আতুৰ হোৱা বুলি কৈছে। বৰগীতটি কোনে ৰচনা কৰিছে? আমি সকলোৱে জানো যে শ্ৰী শ্ৰী মাধৱদেৱে বৰগীতটি ৰচনা কৰিছে। বৰগীতটি কি ৰাগত বন্ধা হৈছে? বৰগীতটো বসন্ত ৰাগত বন্ধা হৈছে। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? আৰু সেই একে কুৱেশ্যন আনচাৰ হ'ব, কবিয়ে বান্ধৱ বুলি নাৰায়ণক সম্বোধন কৰিছে। মুখ পাশ মানে কি? মুখ পাশ মানে কি? মুখ পাশ মানে মায়াৰ জৰী, অৰ্থাৎ মায়াৰ বান্ধন। আৰু এতিয়া আমি বৰগীতটোৰ মূল ভাৱটো মই এবাৰ পঢ়ি দিছোঁ, কাৰণ তোমালোক কেতিয়াবা লিখতে ভালকৈ বুজি নাপাব পাৰা, সেইকাৰণে মই ৰিডিং কৰি দিছোঁ। বৰগীতটিৰ মূল ভাৱ লিখা। বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত আমাৰ অসমীয়া সাহিত্য চয়নিকা পুথিখনৰ অন্তৰ্গত বৰগীতটি ভক্তিমূলক আৰু শ্ৰীহৰিৰ মহাত্মা প্ৰকাশৰ এটি অপূৰ্ব নিদৰ্শন। শ্ৰীকৃষ্ণৰ চৰণত শৰণ লৈ শ্ৰী মাধৱদেৱে সংসাৰৰ মায়ামোহৰ পৰা মুক্তি পোৱাৰ কথা বৰগীতটিৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। জীৱনে মৰণে যাতে ভগৱানে কবিক এৰি নাযায়, সেইটোক তেওঁ মিনতি জনাইছে। সনক সনন্দকে আদি কৰি যোগসিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, সমস্ত বেদে যাক বিচাৰি নাপায়, সহস্ৰ মুখে অনন্তই যাৰ গুণ গাই শেষ কৰিব নোৱাৰে, সেইজন পৰম পুৰুষৰ মহিমা কবিৰ দৰে অধমে জানিবলৈ অসমৰ্থ। সংসাৰৰ মায়ামোহ পাশৰ পৰা পৰিত্ৰাণ পাবলৈ কবিয়ে শ্ৰীহৰিৰ চৰণত শৰণ লৈছে। তেওঁ বৰগীতটিৰ মাধ্যমেৰে ভগৱানক প্ৰাৰ্থনা কৰিছে যাতে তেওঁ বিষয় বাসনা মায়ামোহৰ পৰা পৰিত্ৰাণ পায়। বৰগীতটিত নিজকে ভগৱানৰ চৰণত অৰ্পণ কৰি এই সংসাৰৰ মায়াৰ বন্ধনৰ পৰা মুক্তি হ'বলৈ প্ৰাৰ্থনা কৰাৰ মাজেৰে কবি ভক্তি ধৰ্মৰ প্ৰতি পৰম আস্থা প্ৰকাশ পাইছে।